নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ নাথ, আপোনালোকে চাইছে ফাৰ্মাৰ লাইফ আছাম হাব। আজি আপোনালোকক সন্মুখত মই যিটো ব্ৰিডাৰ দেখাই আছোঁ, ফুল ব্লাড ইম্পৰ্ট লাইট মেল হয় আৰু ইয়াৰ বয়স 6 দাঁত হয়। ই 100 কেজি প্লাছ হয়, বৰ্তমান 100 কেজি প্লাছ হয়। আৰু মোৰ এই ঠাইত মোৰ নিচিনা ছাগলী দুটা আছে, বড় এনেকুৱা মেল। তো এটা ছাগলী চেল কৰিম। যদি কোনোবাই ভাবে কি হয় ছাগলী এটা লাগে ব্ৰিডিঙৰ কাৰণে, ডাঙৰ ছাগলী, যদি কোনোবা ডাঙৰ ফাৰ্মাৰ হয়, অলৰেডি তেখেতৰ ফাৰ্ম মানে তেখেতৰ ঠাইত অলৰেডি ধৰক 50জনী 60জনী ছাগলী আছে, তেতিয়াহ'লে তেনেকুৱা কোনোবা যদি ফাৰ্মাৰ আছে তেওঁক মই কওঁ আপোনালোকে মোৰ ঠাইত দুটা বৰমেল আছে, এটা 6 দাঁত এটা 4 দাঁত। এইটো ৰয় হয়, লেজানৰ পুতেক। তাৰপিছত আৰু এটা আছে বুলেটৰ পুতেক সুন্দৰ, সেইটো আপোনাৰ সিও হ'ব কমচে কম 70-80 কেজি, 4 দাঁত। ই 6 দাঁত 100 কেজি প্লাছ হয়। তো আপোনালোকে কোনোবাই যদি ভাবে কি মানে ফাৰ্মিঙৰ কাৰণে লাগে, তো মোক কণ্টেক্ট কৰিব পাৰে। মই দুটাৰ ভিতৰত এটা ছাগলী চেল কৰিম, যিহেতু এতিয়া মোৰ ঠাইত মেলৰ মানে যিটো প্ৰয়োজন আছিলে সেইটো হৈ গ'ল, কাৰণ মোৰ চব ছাগলী প্ৰেগনেণ্ট হয়। তো এইটোতো 6 দাঁত হৈছে, এইটো কোনোবাই লওঁ বুলি ক'লে এইটো ল'ব পাৰিব। যদি কোনোবাই ভাবে কি নাই এইটো নলওঁ, তেতিয়াহ'লে আপোনালোকে সুন্দৰক ল'ব পাৰিব। মোৰ ঠাইত মেল আৰু এনেকৈ বেচিব লগা নাই, মেল পোৱালি চব বিক্ৰী হৈ গ'ল মোৰ ঠাইত যি আছে। এতিয়া জগিলেহে আপোনালোকে পাব ছাগলীখিনি। এইখিনি দেখিছে 5জনী ছাগলী গাভিনী আছে, জগিলেহে পাব। তো এইটো মেল খুব ধুনীয়া মেল হয়, আপোনালোকে খালি নিয়ে লগত ব্ৰিডিং কৰিব পাৰে। ভেকচিন সম্পূৰ্ণ ভেকচিন কমপ্লিট আছে, একদম বাচ্চা কালতে লৈ এতিয়ালৈকে তাৰ ভিডিঅ' মোৰ ঠাইত আছে উপলব্ধ। তাৰ মাকো আছে, তাৰ বাপেকো আছে, ব্ৰিডিং কৰা ভিডিঅ' আছে, A to Z আছে। যদি কোনোবাই ভাবে কি এই ছাগলীটো হয় ল'ব পাৰি, তো এই ছাগলীটো এতিয়াও আপুনি কমচে কম এতিয়া 2.5 বছৰমান হৈছেতো। তো এই ছাগলীটো আপোনাৰ ধৰক নাই বুলি আৰু 9 বছৰমানলৈকে ভাল ব্ৰিডিং ল'ব পাৰে এটা মেলৰ পৰা। আৰু যেতিয়া মানে মেলটো পূৰা এডাল্ট হৈ যায় 3 বছৰমানৰ পিছত তাৰ বহুত ধুনীয়া ৰিজাল্ট আহে। 3 বছৰমানৰ পিছতহে তাৰ ভাল ৰিজাল্ট আহিবলৈ আৰম্ভ হয়। তো কোনোবাই যদি ভাবে লাগে মোক এটা মেল, হয় মোৰ ফাৰ্মখন ডাঙৰ, তেতিয়া আপোনালোকে এনেকুৱা প'ৰ মেল দি, যিটো মানে অপেনাৰ নহয়, যিটো মানে অলৰেডি ফাৰ্ম কৰি আছে, সেনেকুৱা ফাৰ্মাৰ হ'লে এই ছাগলীটো এইটো বা ইটো ছাগলী সুন্দৰক ল'ব পাৰিব। এইটো ৰয় হয়, সুন্দৰক আপোনালোকে ল'ব পাৰিব। তো সেইটো বুলি ভিডিঅ'টো বনালোঁ। যদি কোনোবাই ভাবে অসমৰ যিকোনো জেগাৰ পৰা আপোনালোকে কণ্টেক্ট কৰিব পাৰে, কণ্টেক্ট নম্বৰ দি আছোঁ মই। তো আপোনালোকে আৰামছে ছাগলীটি ফাৰ্মিং ষ্টাৰ্ট কৰিব পাৰে। থেংক ইউ, ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ। চেনেলটো ছাবস্ক্ৰাইব কৰি যাব বুলি আশা থাকিল। থেংক ইউ, অল দ্য বেষ্ট।